ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা তালিকা প্ৰকাশ হোৱাৰ পিছত যি 40,07,700 মানুহৰ নাম বাদ পৰিলে তাৰ পিছতে যি প্ৰক্ৰিয়া চলি আছিল অৰ্থাৎ যি দাবী প্ৰক্ৰিয়া চলি আছিল বা যি দাবীৰ প্ৰক্ৰিয়া চলি আছিল গতিকে মানুহখিনিয়ে দাবী প্ৰপত্ৰ ফিলআপ কৰিলে আৰু কোনোবাই যদি আপত্তি আছিল সেই আপত্তি কৰিছিল আৰু পৰৱৰ্তী সময়ত দাবী আপত্তিৰ যি শুনানি প্ৰক্ৰিয়া সেই শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ল আৰু ইতিমধ্যে শুনানি প্ৰক্ৰিয়াত যিবোৰ ঘটনা ঘটি আছে সেইবোৰ নিশ্চয় আপোনালোক সকলোৱে জানে এই শুনানি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ গৈ মানুহৰ মৃত্যু হৈছে লগতে এই শুনানি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ গৈ সেই শুনানি প্ৰক্ৰিয়াতে শিশু জন্ম দিয়াৰো ঘটনা এইখন অসমতে এনআৰচিৰ সংক্ৰান্তত হৈ ঘটিছে গতিকে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো লৈ পেলাই আজি মহামান্য উচ্চতম ন্যায়ালয়ত অৰ্থাৎ 10 এপ্ৰিল তাৰিখে আজি এটি শুনানি আছিলে আৰু এই শুনানিত কি শুনানি হ'ল এই সমগ্ৰ বিষয়টো এই মুহূৰ্তত মোৰ লগত দৈনিক গণ অধিকাৰ কাকতৰ জ্যেষ্ঠ সাংবাদিক ৱাহিদুৰ ৰহমান বৰা তেখেত আছে তেখেতৰ লগত মই আলোচনা কৰিম আৰু সম্পূৰ্ণ যি শুনানি প্ৰক্ৰিয়া সেই শুনানি প্ৰক্ৰিয়াত কি আজিৰ শুনানি সেই শুনানি সম্বন্ধে তেখেতে আমাক জনাব খাটিখোৱা লোকসকলৰ বাবে আজি এক সুখবৰ এতিয়াৰে 400-500 কিলোমিটাৰ দূৰত গৈ এনআৰচিৰ ভেৰিফিকেশ্যনৰ কাৰণে উপস্থিত হ'ব নালাগে নিজৰ সুবিধাজনক স্থানত আৰু কোনো ধৰণৰ হাৰাশাস্তি নোহোৱাকৈ এনআৰচি কৰ্তৃপক্ষই শুনানি গ্ৰহণ কৰিব লাগিব এই ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিব লাগিব আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰোহিতম নাৰিমনৰ বিচাৰপীঠে এক শুনানি গ্ৰহণ কৰি এই কঠোৰ নিৰ্দেশনা জাৰি কৰে এতিয়া দাবী আপত্তিৰ ক্ষেত্ৰত শুনানি গ্ৰহণ কৰিবলৈ হ'লে সকলোৰে সুবিধাজনক স্থানত হ'ব লাগিব এই ক্ষেত্ৰত যাতে কোনো হাৰাশাস্তিৰ সন্মুখীন হ'ব নালাগে মূলত এটা কথা ক'ব লাগিব যে এনআৰচি কৰ্তৃপক্ষৰ যি ষড়যন্ত্ৰ আছিল সেই ষড়যন্ত্ৰ এক প্ৰকাৰ ফাদিল হৈছে এনআৰচি কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন জনোৱা হৈছিল যে সৰ্বসাধাৰণ ৰাইজক সুবিধা অনুসৰি শুনানি গ্ৰহণ কৰিব লাগে যিসকল দৰিদ্ৰ লোক সেইসকল 100-200 কিলোমিটাৰ দূৰত গৈ শুনানিত উপস্থিত হ'ব নোৱাৰে সেই লোকসকলক সেই সৰ্বসাধাৰণ ৰাইজক নিজৰ গৃহ জিলাতেই শুনানি অনুষ্ঠিত কৰিব লাগে এই ক্ষেত্ৰত বিভিন্ন দল সংগঠনৰ লগতে আমছু আনফৰপন্থী জমিয়তে বাৰম্বাৰ অনুৰোধ জনাই আহিছিল যদিও এনআৰচি কৰ্তৃপক্ষই এনেধৰণৰ আবেদন অগ্ৰাহ্য কৰি আহিছিল কিন্তু উপায়হীন হৈ আমছু আৰু আনফৰপন্থী জমিয়তে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য উচ্চতম ন্যায়ালয়ত দুখনকৈ আবেদন দাখিল কৰিছিল উক্ত আবেদনৰ ভিত্তিত আজি উচ্চতম ন্যায়ালয়ে এই ঐতিহাসিক ৰায় প্ৰদান কৰি সকলো ৰাইজৰ সুবিধাজনক স্থানত আৰু কোনো ধৰণৰ হাৰাশাস্তি নোহোৱাকৈ শুনানি অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে